এসএসএলসি 2023 বর্ষৰ জেনারেল ম্যাথমেটিক্স। কোশ্চেন নম্বর 4 পার্ট 1। এটা ত্রিভুজ এবিসি ডিই সমান্তরাল বিসি যদি AD is equals to 1.5 centimeter, DB is equals to 3 centimeter, AE is equals to 1 centimeter হয় তেন্তে ECৰ মান হ'ব। ইয়াত দিয়া আছে AD is equals to 1.5 centimeter, DB is equals to 3 centimeter, AE is equals to 1 centimeter। আমাৰ CE ওলাব লাগে, EC ওলাব লাগে। উপপাদ্য 6.1 মতে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হয়। ইয়াৰ অৰ্থ হৈছে যদি BD ৰেখাডাল আমাৰ হাতত দিয়া আছে DE সমান্তৰাল BC, এতিয়া DE যদি BCৰ সমান্তৰাল হয় তেন্তে এই উপপাদ্য মতে আমি লিখিব পাৰোঁ AD by BD is equals to AE by CE। DE যদি BCৰ লগত সমান্তৰাল হয় তেন্তে আমি লিখিব পাৰোঁ AD by BD is equals to কি হ'ব AE by CE। ইয়াৰ পৰা আমি ক্যালকুলেট কৰিলোঁ, ADৰ মান বহাই দিছোঁ 1.5, BDৰ মান বহাই দিছোঁ 3 আৰু AEৰ মান 1, CEৰ মান আমি নাজানো, এইটো ওলাব দিছে। এতিয়া ইয়াত দশমিক আছে, দশমিক উঠাই দিলে যদি ওপৰত 10 এটা মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে তলতো এটা 10 মাল্টিপ্লাই কৰিব লাগিব। ওপৰত 10 এটা মাল্টিপ্লাই কৰিলে দশমিক উঠি যাব আৰু তলত 10 এটা মাল্টিপ্লাই কৰিলে 3ৰ লগত 10 পূৰণ কৰিলে 30 হৈ যাব। আৰু ইয়াত যিটো আছে এইটো লিখিলোঁ। এতিয়া 15ত একবাৰ আৰু 30ত 15 দুইবাৰ। এফালে 1/CE আছে, তাৰপিছত CE এইফালে হৰণ হৈ আছে, এইফালে গ'লে পূৰণ হ'ব, 1ৰ লগত পূৰণ হ'লে এইটোই হ'ব। তাৰপিছত 2 কি হৈ আছে হৰণ হৈ আছে, এইফালে গৈ 1ৰ লগত পূৰণ হ'লে 2 হৈ যাব। তাৰপিছত চেণ্টিমিটাৰ, যিহেতু একক চেণ্টিমিটাৰ দিয়া আছিলে সেইকাৰণে চেণ্টিমিটাৰ লিখা হ'ল। কুৱেশ্যন নম্বৰ 4ৰ পাৰ্ট 2। যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR AB by QR is equals to BC by PR is equals to CA by PQ হয় তেন্তে ত্ৰিভুজ PQR লগত সাদৃশ্য হোৱা ত্ৰিভুজটো কি? সো আমাৰ হাতত কি দিয়া আছে AB by QR is equals to BC by PR is equals to CA by PQ। সো এতিয়া আমাক সুধিছে এই অনুপাতৰ পৰা চাই আমি ক'ব লাগে ত্ৰিভুজ PQR লগত কোনটো ত্ৰিভুজ সাদৃশ্য হ'ব। এতিয়া আমি ইয়াৰ পৰা যদি তুলনা কৰোঁ, চোৱা P কোণৰ লগত C কোণ সমান হ'ব, P কোণৰ লগত C সমান হ'ব, ঠিক একেদৰে Qৰ লগত A সমান হ'ব। তাৰপিছতো চালে Pৰ লগত আকৌ B সমান হ'ব পাৰে, Pৰ লগত B, আকৌ চোৱা Rৰ লগত C হ'ব পাৰে, Rৰ লগত C। তাৰপিছত ইয়াত যদি চাওঁ Qৰ লগত A, Qৰ লগত কোণ A আৰু Rৰ লগত B, Rৰ লগত B। ইয়াৰ পৰা আমি যদি ইয়াত অবজাৰভেশ্যন কৰোঁ এটা বস্তু পাম, Q কোণ দুয়োটাতেই এৰ লগত মিলিছে, বাকীকেইটা মিলা নাই। তাৰমানে ইয়াত এনেকুৱা এটা ত্ৰিভুজ গঠন হ'ব যিটোৰ এ মাজত থাকিব, মানে এ কোণ মাজত থাকিব। যদি আমি পিৰ লগত চি বুলি ধৰিছোঁ, ধৰি লওক PQR যেনেকুৱা হৈছে তেনেহ'লে পিৰ লগত প্ৰথমতে চি আহিব, ত্ৰিভুজ এটা অংকন কৰি আছোঁ চি। তাৰপিছত কিউৰ লগত এতিয়া এ আহিব, তাৰপিছত আৰৰ লগত চি ধৰিব নোৱাৰিবা, কিয়নো যদি চিৰ পৰা এ লৈ আহিছে ইয়াৰ পৰা আকৌ চি লৈ যাব নোৱাৰা, বি লৈ যাব লাগিব, তেনেহ'লে আৰৰ লগত কি ধৰিম বি, এটা ত্ৰিভুজ সম্পূৰ্ণ হ'ল। ঠিক একেদৰে আন এটা কণ্ডিশ্যন হ'ব পাৰে, পিৰ লগত বি, যদি প্ৰথমতে ইয়াত বি লিখি দিওঁ, তাৰপিছত চোৱা কিউৰ লগত দুয়োটাতেই এ আছে, তাৰমানে এ ইয়াতহে বহিব, আৰু তাৰপিছত আৰৰ লগত হয় বি বহিব নহ'লে চি। ইয়াত চোৱা পিৰ লগত যিহেতু বি বহি গৈছে, আৰৰ লগত বি নবহে, আৰৰ লগত চি বহিব। ইয়াত আমাৰ হাতত দুটা ত্ৰিভুজ হ'ব পাৰে, এটা হৈছে CAB আৰু এটা হ'ব পাৰে ত্ৰিভুজ BAC, দুটাৰ পৰা যিকোনো এটা হ'ব পাৰে। এতিয়া চোৱা কোনটো হ'ব, আমাক কৈছে আমাৰ হাতত অনুপাত দিয়া আছে আৰু কৈছে এই ত্ৰিভুজৰ লগত ত্ৰিভুজ PQR লগত কোনটো সাদৃশ্য হ'ব। এতিয়া চোৱা আমি ত্ৰিভুজ PQR লিখি ল'ম, ত্ৰিভুজ PQR লগত ত্ৰিভুজ CABৰ অনুপাত লৈ চাম কি হয়। এতিয়া চোৱা পিৰ লগত কিউ আছে,
যদি পি কিউ হয় তেনেহ'লে কি হ'ব চি এ চি এ। তাৰপিছত চোৱা কিউ আৰ, যদি কিউ আৰ লৈছোঁ তেনেহ'লে কিউ আৰৰ লগত কি হ'ব এ বি, কিউ আৰ লগত এ বি। তাৰপিছত চোৱা এতিয়া যদি আমি পি আৰ লৈছোঁ, তেনেহ'লে কি ল'ব লাগিব চি বি ল'ব লাগিব, চি বি। এতিয়া চোৱা ইয়াৰ লগত মিলাই চোৱা, ওপৰৰ অনুপাত যিটো দিয়া আছে পি কিউৰ লগত কি আছিলে চি এ, চোৱা পি কিউৰ লগত চি এ মিলি গ'ল। তাৰপিছত কি লিখিছোঁ কিউ আৰ, চোৱা কিউ আৰৰ লগত কি এ বি, কিউ আৰৰ লগত এ বি মিলিছে। তাৰপিছততো চোৱা পি আৰৰ লগত কি হ'ব লাগিছিল বি চি হ'ব লাগিছিল, কিন্তু পি আৰৰ লগত কি হৈছে চি বি হৈছে। ইয়াত এইখিনি মিলা নাই। এতিয়া দ্বিতীয় নম্বৰ ত্ৰিভুজ যিটো অংকন কৰিছোঁ সেইটোৰ লগত চাম। ইয়াত যদি পি কিউ আৰ ত্ৰিভুজৰ লগত ত্ৰিভুজ বি এ চিৰ অনুপাত লওঁ তেনেহ'লে কি হ'ব পি কিউ বাই কি হ'ব বি এ ইজ ইকুৱেলছ টু, তাৰপিছত কি হ'ব কিউ আৰৰ লগত কিউ আৰ বাই কি হ'ব এ চি ইজ ইকুৱেলছ টু। এতিয়া তাৰপিছত পি আৰৰ লগত কি হ'ব বি চি। এতিয়া চোৱা এই যিটো অনুপাত দিয়া আছিলে সেই অনুপাতৰ লগত মিলাই চোৱা পি কিউৰ লগত কি হ'ব লাগিছিল চি এ, কিন্তু পি কিউৰ লগত কি হৈছে বি এ হৈ গ'ল। তাৰপিছত চোৱা কিউ আৰ লগত কি মিলিব লাগিছিল এ বি মিলিব লাগিছিল, কিন্তু কিউ আৰৰ লগত কি আহিছে এ চি আহিছে। তাৰপিছত চোৱা পি আৰৰ লগত কি আহিব লাগে বি চি, পি আৰৰ লগত ইয়াত বি চি আহিছে। প্ৰথম অনুপাতত দুটা ছেটিছফাই কৰিছে, প্ৰথম অনুপাতত দুটা মিলি গৈছে আৰু দ্বিতীয় অনুপাতত কেইটা মিলিছে এটা মিলিছে। এতিয়া চোৱা আমি যদি এইটো যিটো চি বি দিয়া আছে চি বিক যদি আমি ঘূৰাই লিখি দিওঁ চিৰ পৰা বি বুলি কৈছে তেনেহ'লে বিৰ পৰা চি আমি লিখিব পাৰোঁ। তেনেহ'লে চি বিক যদি আমি এনেকৈ লিখি দিওঁ বি চি, তেনেহ'লে এইটো অনুপাত শুদ্ধ হৈ যাব। তাৰমানে ত্ৰিভুজ পি কিউ আৰৰ লগত সদৃশ্য হ'ব ত্ৰিভুজ চি এ বি। তোমালোকে কুৱেশ্যনখন স্কুলত টিচাৰৰ লগত আলোচনা কৰি চাবা। কুৱেশ্যন নম্বৰ 4ৰ পাৰ্ট 3 -2,5 আৰু 8,-3 সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক হ'ব। চ' আমাৰ হাতত কি দিয়া আছে -2,5 আৰু কি দিয়া আছে 8,-3। দুটা বিন্দু দিয়া আছে, বিন্দু দুটাৰ মধ্যবিন্দু স্থানাংক ওলাব লাগে। মধ্যবিন্দু স্থানাংক ওলোৱাৰ আগতে আমাৰ জানিব লাগিব মধ্যবিন্দু স্থানাংকৰ সূত্ৰ কি আছিলে। আমি জানো যিকোনো দুটা বিন্দু দিয়া থাকিলে x1, y1 আৰু x2, y2 দুটা বিন্দু দিয়া থাকিলে বিন্দু দুটাৰ সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংকৰ সূত্ৰ আছিলে x1 + x2 / 2 আৰু y1 + y2 / 2। এতিয়া চোৱা প্ৰথমটো যদি আমি x1 বুলি ভাবোঁ, দ্বিতীয়টো y1 বুলি ভাবোঁ, তাৰপিছতো x2 আৰু এইটো y2, তেনেহ'লে মধ্যবিন্দু স্থানাংক ইয়াত মান বহাই দিয়া। x1 কিমান হ'ব -2 প্লাছ x2 কিমান হ'ব 8 / 2। এতিয়া y1 কিমান 5 প্লাছ y2 কিমান -3 / 2। এতিয়া চোৱা এইটোৰ পৰা 2 গুচি গ'লে কিমান থাকিব 6 আৰু / 2, এতিয়া ইয়াত 5 আছে, ইয়াত প্লাছ ইয়াত মাইনাছ, প্লাছে মাইনাছে -3 / 2 কিমান হ'ব 5ৰ পৰা 3 গুচি গ'লে কি হ'ব 2 আৰু হৰণত 2 আছে। তাৰপিছত 6ক যদি 2 দি হৰণ কৰোঁ 3, 2ক যদি 2 দি হৰণ কৰোঁ 1। -2,5 আৰু 8,-3 সংযোগী ৰেখাৰ মধ্যবিন্দু স্থানাংক কি হ'ব 3,1 হ'ব। কুৱেশ্যন নম্বৰ 4 পাৰ্ট 4 যদি A 6,1, B 8,2, C 9,4 আৰু D P,3 বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে পিৰ মান কি হ'ব। চোৱা কুৱেশ্যনখন NCERT-ৰ উদাহৰণ 10ৰ পৰা উঠাই দিয়া হৈছে, এইটো চেপ্টাৰ 7ৰ পৰা উদাহৰণ 10। আমাক কি কৈছে যিকেইটা বিন্দু দিয়া আছে বিন্দুকেইটা কিহৰ বিন্দু এটা সামান্তৰিকৰ শীৰ্ষবিন্দু। সামান্তৰিকখন অংকন কৰি ল'লোঁ, সামান্তৰিকৰ শীৰ্ষবিন্দুকেইটা বহাইছোঁ। এতিয়া চোৱা আমি এটা প্ৰপাৰ্টি জানো সামান্তৰিকৰ শীৰ্ষবিন্দুবিলাক পৰস্পৰ সমদ্বিখণ্ডিত হয়। সামান্তৰিকৰ শীৰ্ষবিন্দু কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয়। এতিয়া চোৱা ইয়াৰ অৰ্থ
এ চিৰ মধ্যবিন্দু স্থানাংক ইজ ইকুৱেলছ টু বি ডিৰ মধ্যবিন্দু স্থানাংকৰ সমান হ'ব। এতিয়া বোলা আমি এ চিৰ মধ্যবিন্দু স্থানাংক ওলাম এ চিৰ মধ্যবিন্দু স্থানাংক। চ' মধ্যবিন্দু স্থানাংকৰ সূত্ৰ কি আছিলে? x1 প্লাছ x2 ডিভাইড বাই 2 কমা y1 প্লাছ y2 ডিভাইড বাই 2। চ' এইটোক যদি আমি x1 বুলি ভাবোঁ আৰু y1 বুলি ভাবোঁ আৰু এই বিন্দুক x2 কমা y2 বুলি ভাবোঁ, তেনেহ'লে এ চিৰ মধ্যবিন্দু স্থানাংক হ'ব এ চিৰ মধ্যবিন্দু স্থানাংক কি হ'ব? এ চি x1 6 প্লাছ x2 9 ডিভাইড বাই 2 y1 1 প্লাছ y2 4 ডিভাইড বাই 2। এতিয়া চোৱা 9 প্লাছ 6 প্লাছ 9 15 ডিভাইড বাই 2। আকৌ 1 প্লাছ 4 6 ডিভাইড বাই 2। এইটো কি হৈছে? এ চিৰ মধ্যবিন্দু স্থানাংক। ঠিক একেদৰে আমি বি ডিৰ মধ্যবিন্দু স্থানাংক ওলাম। বি ডিত যদি আমি এইটো x1 আৰু y1 বুলি ভাবোঁ আৰু এইটো x2 y2 বুলি ভাবোঁ, তেনেহ'লে বি ডিৰ মধ্যবিন্দু স্থানাংক কি হ'ব? x1 প্লাছ x2 ডিভাইড বাই 2 কমা y1 প্লাছ y2 ডিভাইড বাই 2। ইয়াত x1 কিমান ধৰিছিলোঁ? 8 প্লাছ x2 p ডিভাইড বাই 2 কমা y1 কিমান ধৰিছোঁ? 2 প্লাছ y2 4 ডিভাইড বাই 2। এতিয়া চোৱা, যিহেতু ৰম্বাজৰ কৰ্ণদুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, তেন্তে কি হৈ যাব? এ চিৰ মধ্যবিন্দু স্থানাংক ইজ ইকুৱেলছ টু বি চিৰ মধ্যবিন্দু স্থানাংকৰ লগত সমান হ'ব। এ চিৰ মধ্যবিন্দু স্থানাংক কি আছিলে? ইয়াত অকণমান সমাধান কৰিব পাৰোঁ। 8 প্লাছ পি ডিভাইড বাই 2 কমা 6 2 প্লাছ 4 6 বাই 2। এতিয়া চোৱা, এ চিৰ মধ্যবিন্দু স্থানাংক 15 বাই 2 কমা 6 বাই 2 আৰু বি ডিৰ মধ্যবিন্দু প্লাছ পি বাই 2 কমা 6 বাই 2। এতিয়া দুটা ইকুৱেল কৰি দিয়া। কি হ'ব? 8 প্লাছ পি ডিভাইড বাই 2 কমা 6 বাই 2 ইজ ইকুৱেলছ টু বি ডিৰ মধ্যবিন্দু স্থানাংক ইজ ইকুৱেলছ টু এ চিৰ মধ্যবিন্দু স্থানাংক। এ চিৰ মধ্যবিন্দু স্থানাংক কি আছিলে? 15 বাই 2 কমা 6 বাই 2। ইয়াত চোৱা, প্ৰথমটোৰ লগত সমান হ'ব, দ্বিতীয়টোৰ লগত। চোৱা, ইয়াত 6 বাই 2, ইয়াতো 6 বাই 2 আহিছে। তেনেহ'লে ইয়াত পি আছে, পি ওলোৱাৰ কাৰণে 8 প্লাছ পি ডিভাইড বাই 2 ইজ ইকুৱেলছ টু 15 বাই 2 কৰি দিম। চোৱা, 8 প্লাছ পি ডিভাইড বাই 2 ইজ ইকুৱেলছ টু 15 বাই 2। এতিয়া চোৱা, 2 কি হ'ব? কেঞ্চেল যাব। এইফালে 2 কি হৈ আছে? ডিভাইড হৈ আছে। এইফালে গ'লে পূৰণ হৈ যাব, তাৰপিছত 2 কেঞ্চেল হৈ যাব। লিখিব পাৰোঁ 8 প্লাছ পি ইজ ইকুৱেলছ টু 15। 8 এইফালে প্লাছত আছে, ইকুৱেলৰ সেইটো ছাইডত গুচি গ'লে মাইনাছ হৈ যাব। 15 মাইনাছ 8 পি ইজ ইকুৱেলছ টু 7। পিৰ মান কিমান হ'ব? 7। কুৱেশ্যন নম্বৰ 4ৰ পাৰ্ট 5 tan 48 ডিগ্ৰী, tan 23 ডিগ্ৰী, tan 42 ডিগ্ৰী, tan 67 ডিগ্ৰীৰ মান উলিয়াব লাগে। আমাৰ হাতত দিয়া আছে tan 48 ডিগ্ৰী, আকৌ tan 23 ডিগ্ৰী, আকৌ tan 42 ডিগ্ৰী, tan 67 ডিগ্ৰী। ইয়াত চোৱা, ইয়াত যদি 48ৰ লগত যদি আমি 42 যোগ কৰোঁ, কিমান হৈ যাব? 90। আৰু চোৱা, 23ৰ লগত যদি আমি 67 যোগ কৰোঁ, তেনেহ'লে 90 হৈ যাব। ইয়াত আমি এটা প্ৰপাৰ্টি জানো, সেইটো প্ৰপাৰ্টি ব্যৱহাৰ কৰিম। tan 90 ডিগ্ৰী মাইনাছ থিটা ইজ ইকুৱেলছ টু cot থিটা। আৰু এটা প্ৰপাৰ্টি ব্যৱহাৰ কৰিম, cot থিটা ইজ ইকুৱেলছ টু লিখিব পাৰোঁ 1/tan থিটা। সূত্ৰবিলাক মুখস্থ কৰি ল'বা। tan 48 ডিগ্ৰীক লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী। যোৱা, 90ৰ পৰা যদি 42 মাইনাছ কৰি দিওঁ, কিমান আহি যাব? 48 আহি যাব। তাৰমানে 48ক কি লিখিব পাৰোঁ? 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী। তাৰপিছত 23 ডিগ্ৰীত লিখিব পাৰোঁ tan 23 ডিগ্ৰীত লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰীৰ পৰা যদি আমি 67 ডিগ্ৰী মাইনাছ কৰি দিওঁ, তেনেহ'লে কিমান ওলাব? 23 ডিগ্ৰী। আৰু বাকী দুটা যেনেকৈ আছে তেনেকৈ লিখি দিয়া, tan 42 ডিগ্ৰী, tan 67 ডিগ্ৰী। এতিয়া চোৱা, আমি জানো
টেন 90 ডিগ্ৰী মাইনাছ থিটা কি হয় কট থিটা তেনেহ'লে ঠিক একেদৰে 42 ডিগ্ৰী থিটা বুলি ভাবিব পাৰা কি হৈ যাব কট 42 ডিগ্ৰী সূত্ৰৰ মতে তাৰপিছত আকৌ টেন 90 ডিগ্ৰী মাইনাছ 67 ডিগ্ৰী কি লিখিব পাৰোঁ কট 67 ডিগ্ৰী আৰু কি আছে টেন 42 ডিগ্ৰী আকৌ কি আছে টেন 67 ডিগ্ৰী এতিয়া চোৱা আমি আৰু এটা প্ৰপাৰ্টি জানো কট থিটাক কেনেকৈ লিখিব পাৰোঁ 1/tan থিটা ঠিক একেদৰে ইয়াত কট থিটা দিয়া আছে কট থিটাক কেনেকৈ লিখিব পাৰোঁ 1/tan থিটা টেন 42 ডিগ্ৰী পূৰণ আকৌ ইয়াত কট 67 দিয়া আছে এইটো কি লিখিব পাৰোঁ 1/tan 67 ডিগ্ৰী আৰু এইফালে যি দুটা আছে লিখি দিয়া টেন 42 ডিগ্ৰী টেন 67 ডিগ্ৰী এতিয়া চোৱা 1/tan 42 ডিগ্ৰী আৰু ইয়াত 42 ডিগ্ৰী টেন 42 ডিগ্ৰীত দি টেন 42 ডিগ্ৰী কেঞ্চেল টেন 67 ডিগ্ৰী দি টেন 67 ডিগ্ৰী কেঞ্চেল কিমান হৈ যাব এনচাৰ 1 কুৱেশ্যন নম্বৰ 4 পাৰ্ট 6 2 tan স্কোয়াৰ 45 ডিগ্ৰী প্লাছ cos স্কোয়াৰ 30 ডিগ্ৰী মাইনাছ sin স্কোয়াৰ 60 ডিগ্ৰীৰ মান কি আমি জানো tan 45 ডিগ্ৰী ইজ ইকুৱেলছ টু 1 cos 30 ডিগ্ৰী ইজ ইকুৱেলছ টু √3/2 আৰু tan 60 ডিগ্ৰী sin 60 ডিগ্ৰী ইজ ইকুৱেলছ টু √3/2 এতিয়া দিয়া আছে কি 2 tan স্কোয়াৰ 45 ডিগ্ৰী প্লাছ cos 30 ডিগ্ৰী মাইনাছ sin স্কোয়াৰ 60 ডিগ্ৰী এতিয়া চোৱা 2 ইনটু tan 45 ডিগ্ৰী মান কিমান 1 আৰু ইয়াত স্কোয়াৰ আছে কাৰণে স্কোয়াৰ প্লাছ cos স্কোয়াৰ আছিলে cos 30 ডিগ্ৰীৰ মান কিমান √3/2 cosৰ ওপৰত স্কোয়াৰ আছে কাৰণে স্কোয়াৰ মাইনাছ sin 60 ডিগ্ৰী মানে √3/2 সাইনৰ ওপৰত স্কোয়াৰ আছে স্কোয়াৰ এইটো 1 ইনটু 1 স্কোয়াৰ মানে কিমান 1 প্লাছ এইটো √3/2 হোল স্কোয়াৰ আকৌ মাইনাছ √3/2 হোল স্কোয়াৰ কিমান হৈ যাব √3/2 হোল স্কোয়াৰৰ পৰা √3/2 হোল স্কোয়াৰ গুচি গ'লে 0 এতিয়া 2 ইনটু 1 2 প্লাছ 0 2 ইনটু 1 2 2 tan স্কোয়াৰ 45 ডিগ্ৰী প্লাছ cos স্কোয়াৰ 30 ডিগ্ৰী মাইনাছ sin স্কোয়াৰ 60 ডিগ্ৰীৰ মান কিমান হ'ব 2 হ'ব 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তত অঁকা সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্ত এইটো বৃত্তটোৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ বুলি কৈছে আৰু কি কৈছে সমান্তৰাল স্পৰ্শক দুডাল এই দুডাল হৈছে সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শবিন্দু এ আৰু বি বুলি লোৱা হৈছে আৰু বৃত্তৰ কেন্দ্ৰ ও যদি ওৰ পৰা বি লৈ যদি 4 সেন্টিমিটাৰ হয় এইটো ব্যাসাৰ্ধ তেনেহ'লে এফালেও কিমান হ'ব 4 সেন্টিমিটাৰ হ'ব যেহেতু বৃত্তৰ ব্যাসাৰ্ধ সমান এতিয়া চোৱা সমান্তৰাল স্পৰ্শক দুডাল মাজৰ দূৰত্ব সুধিছে সমান্তৰাল স্পৰ্শক দুডাল কি আছে এইটো পি বুলি কৈ দিছোঁ পি আৰু কিউ পি কিউ দুডাল কি সমান্তৰাল স্পৰ্শক তেনেহ'লে এই দুটাৰ মাজৰ দূৰত্ব তাৰ মানে এ বিৰ দূৰত্ব আমি জানো ও বি কি হয় ব্যাসাৰ্ধ আৰ তেনেহ'লে ও এ কি হ'ব ব্যাসাৰ্ধ আৰ তেনেহ'লে ও বি প্লাছ ও এ যদি কৰি দিয়া তেনেহ'লে কি হৈ যাব এ বিৰ দূৰত্ব ওলাই যাব এ বি হৈছে স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব ও বি কিমান 4 সেন্টিমিটাৰ প্লাছ ও এ কিমান 4 সেন্টিমিটাৰ ইজ ইকুৱেলছ টু এ বি এতিয়া টোটেল কিমান হৈ যাব 8 সেন্টিমিটাৰ এ বিৰ মাজৰ দূৰত্ব 8 সেন্টিমিটাৰ এ বি যিহেতু দুটা স্পৰ্শবিন্দু আৰু পি কিউ দুডাল কি স্পৰ্শক এটা বৃত্তৰ সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কি হয় সদায় ব্যাসাৰ্ধৰ দুগুণ হয় ব্যাসাৰ্ধৰ দুগুণ ইয়াত যিহেতু ব্যাসাৰ্ধ দিয়া আছে 4 সেন্টিমিটাৰ সমান্তৰাল স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব হ'ব 2r ইজ ইকুৱেলছ টু 2 ইনটু 4 সেন্টিমিটাৰ তাৰ মানে কিমান 2 4 গুণ 8 সেন্টিমিটাৰ বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা চ' আমাৰ হাতত দিয়া আছে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এটা বিন্দু এ চ' বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এটা এ বিন্দু লৈছোঁ যিটো 5 সেন্টিমিটাৰ দূৰত্বত তাৰপিছত কি কৈছে এ বিন্দুৰ পৰা
স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান দিছে 4 চেণ্টিমিটাৰ। এ বিন্দুৰ পৰা স্পৰ্শকডাল, স্পৰ্শক হৈছে পি বিন্দু হৈছে স্পৰ্শ বিন্দু আৰু এ পি হৈছে স্পৰ্শক, এইডাল 4 চেণ্টিমিটাৰ। তেন্তে বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে। আমি জানো স্পৰ্শক আৰু ব্যাসাৰ্ধ পৰস্পৰ লম্ব। ইয়াত চোৱা অ' পি এ এডাল কি হৈ আছে, সমকোণী ত্ৰিভুজ হৈ আছে। পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰোঁ আমি কি জানো, ভূমি স্কোয়াৰ প্লাছ লম্ব স্কোয়াৰ ইজ ইকুৱেলছ টু কি হয়, কৰ্ণ স্কোয়াৰ। এতিয়া ভূমি কি আছে, ভূমি আছে এ পি, লিখিব পাৰোঁ এ পি স্কোয়াৰ প্লাছ লম্ব কি আছে অ' পি স্কোয়াৰ ইজ ইকুৱেলছ টু কি হ'ব এ চি স্কোয়াৰ, পাইথাগোৰাছৰ সূত্ৰ মতে। এতিয়া ইয়াত মানকেইটা বহাই আমি পাওঁ, ইয়াত হ'ব এ পি কিমান দিয়া আছে, আকৌ এবাৰ লিখি আছোঁ, এ পি স্কোয়াৰ প্লাছ অ' পি স্কোয়াৰ ইজ ইকুৱেলছ টু এ চি স্কোয়াৰ। চোৱা এ পি স্কোয়াৰ ভূমি স্কোয়াৰ, অ' পি স্কোয়াৰ লম্ব স্কোয়াৰ, এ চি স্কোয়াৰ কৰ্ণ স্কোয়াৰ সমান হয় পাইথাগোৰাছৰ সূত্ৰ মতে। এ পিৰ মান কিমান দিয়া আছে 4 চেণ্টিমিটাৰ, 4 স্কোয়াৰ, অ' পিৰ মান ওলাব লাগে ব্যাসাৰ্ধ ইজ ইকুৱেলছ টু এ চিৰ মান কিমান দিয়া আছে 5 স্কোয়াৰ হৈ যাব। এতিয়া 4 স্কোয়াৰ মানে 16 প্লাছ অ' পি স্কোয়াৰ ইজ ইকুৱেলছ টু 5 স্কোয়াৰ মানে 25। এতিয়া অ' পি স্কোয়াৰ ইজ ইকুৱেলছ টু 25 মাইনাছ কি হ'ব 16, 25 মাইনাছ 16। এতিয়া চোৱা তাৰপিছত আমি অ' পি স্কোয়াৰ ইজ ইকুৱেলছ টু কি লিখিব পাৰোঁ, 25 মাইনাছ 16 হ'লে কিমান হ'ব 9। ইয়াৰ পৰা স্কোয়াৰ ৰুট আইছোঁ আৰু সেইফালে ৰুট আহি গ'ল। এতিয়া অ' পি ইজ ইকুৱেলছ টু কি হ'ব, √9 মানে কিমান কি হয় 3 হয়। যেহেতু ইউনিট কিহত দিয়া আছে, চেণ্টিমিটাৰত দিয়া আছে, সেইকাৰণে 3 চেণ্টিমিটাৰ। ব্যাসাৰ্ধ কিমান হ'ব 3 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 4 পাৰ্ট 9। এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণত কালি ওলোৱা। চ' এখন ঘড়ী অংকন কৰি ল'লোঁ। কি দিয়া আছে, ঘড়ীৰ কাঁটাডালৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য কৈছে, মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য কিমান কৈছে 14 মিনিট। তাৰমানে এইটো এটা বৃত্তৰ নিচিনা যদি ভাবা তেনেহ'লে 14 চেণ্টিমিটাৰ, মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 14 চেণ্টিমিটাৰ। তেনেহ'লে এইটো যদি এটা বৃত্তৰ নিচিনা ভাবা তেনেহ'লে ব্যাসাৰ্ধ কিমান হৈ যাব বৃত্তৰ 14 চেণ্টিমিটাৰ। তাৰমানে আমি পাই গ'লোঁ R ইজ ইকুৱেলছ টু 14 চেণ্টিমিটাৰ। আৰু এটা কথা কৈছে 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি কিমান হ'ব। 5 মিনিটত কিমানখিনি কোণ ঘূৰিছে, এতিয়া চোৱা 12ৰ পৰা 5 ইয়াৰ মাজত যিমানখিনি কোণ ঘূৰিছে এইখিনিৰ কালি ওলাব লাগে। তাৰমানে ইয়াৰ পৰা লৈ এইখিনি কালি ওলাব লাগে। আমি যদি এইখিনি কোণ গম পাই যাওঁ তেনেহ'লে কালি ওলাই দিব পাৰোঁ। আমি জানো 1 মিনিটত ঘড়ীৰ কাঁটাডালে 6 ডিগ্ৰী কোণ কৰে। তেন্তে 5 মিনিটত কিমান কৰিব, 5 মিনিটত 5 পূৰণ 6 ডিগ্ৰী কিমান হৈ যাব 30 ডিগ্ৰী। তাৰমানে 5 মিনিটত কিমান ডিগ্ৰী কোণ কৰে 30 ডিগ্ৰী। এতিয়া আমি থিতা পাই গ'লোঁ। আমি জানো বৃত্তকলাৰ কালি কি হয়, পাই r স্কোয়াৰ থিতা ডিভাইড বাই 360 ডিগ্ৰী। এতিয়া চোৱা পাইৰ মান 22/7, আৰৰ মান কিমান দিয়া আছে 14, 14ৰ স্কোয়াৰ হৈ যাব ইনটু থিতা কিমান পাইছোঁ 30 ডিগ্ৰী ডিভাইড বাই 360। এতিয়া চোৱা যেতিয়া আমি 30 দি 360 ডিভাইড কৰিম আহি যাব 12 আৰু এইফালে 22/7 ইনটু 14ক কেনেকৈ লিখিব, 14 স্কোয়াৰক কেনেকৈ লিখিব পাৰোঁ 14 পূৰণ 14 মাল্টিপ্লাই বাই 14। তাৰপিছত চোৱা এতিয়া 7 দি 14ত কিমান বাৰ 2 বাৰ, তাৰপিছত ইয়াত কিমান আহি যাব 22 ইনটু 2 ইনটু 14 ডিভাইড বাই 12। এতিয়া চোৱা 12ত 2 দি কেইবাৰ 6 বাৰ, 2 দি 1 বাৰ, আকৌ 6ত 2 দি 3 বাৰ, 22ত 11 বাৰ। তাৰমানে কিমান আহি যাব 11 পূৰণ 14 ডিভাইড বাই 3। তাৰপিছত 11 আৰু 14 পূৰণ কৰা কিমান হ'ব, 11 আৰু 14 পূৰণ কৰিলে 154 ডিভাইড বাই 3। এতিয়া 154ক 3 দি ডিভাইড কৰি দিয়া কিমান আহিব, 3 দি 15ত কিমান বাৰ 5 বাৰ, 4ত 1 দশমিক, তাৰপিছত কিমান আহি যাব 33 আহি যাব।
যিহেতু চেণ্টিমিটাৰ দিয়া আছিলে চেণ্টিমিটাৰ স্কুৱাৰ, নহ'লে তুমি ইয়াতো এৰিব পাৰা, ইয়াত চেণ্টিমিটাৰ স্কুৱাৰ 54 ডিভাইড বাই 3 চেণ্টিমিটাৰ স্কুৱাৰ। কুৱেশ্যন নম্বৰ 4 পাৰ্ট 10, যদি এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 চেণ্টিমিটাৰ হয়। চোৱা, বৃত্তৰ পৰিসীমাৰ পৰা যদি ব্যাস বিয়োগ কৰি দিয়া তেনেহ'লে কিমান চেণ্টিমিটাৰ হয়? 30 চেণ্টিমিটাৰ হয় বুলি কৈছে। হয়, তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কি হ'ব? ইয়াত এটা বস্তু দিয়া আছে, মন কৰিবা, ব্যৱহাৰ কৰা পাই ইজ ইকুৱেলছ টু 22/7। এতিয়া চোৱা, আমাৰ হাতত দিয়া আছে বৃত্তৰ পৰিসীমাৰ পৰা যদি আমি ব্যাস বিয়োগ কৰি দিওঁ তেনেহ'লে হয়গৈ কিমান? 30 চেণ্টিমিটাৰ দিয়া আছে আমাৰ হাতত। আৰু আমি জানো বৃত্তৰ ব্যাস যদি এ বি হয়, এইটো ডিৰে ডিনোট কৰা হৈছে। ব্যাস ডি ইজ ইকুৱেলছ টু টুৱাইচ অফ আৰ হয়। ডি ইজ ইকুৱেলছ টু টুৱাইচ অফ আৰ। এতিয়া চোৱা, ব্যাসাৰ্ধৰ দুগুণ কি হয়? ব্যাসক ডিৰে বুজাইছোঁ। এতিয়া চোৱা, ইয়াত পৰিসীমা বুলি দিয়া আছে। আমাৰ হাতত কি কৈছে? পৰিসীমাৰ পাৰ্থক্য, পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 চেণ্টিমিটাৰ। এতিয়া চোৱা, বৃত্তৰ পৰিসীমাৰ সূত্ৰ কি আছিলে? 2πr, যিহেতু আৰ কেপিটেল লৈছোঁ সেইকাৰণে কেপিটেল আৰ লিখিছোঁ, মাইনাছ ব্যাসক আমি কিহেৰে বুজাইছোঁ? ডিৰে বুজাইছোঁ। ডি ইজ ইকুৱেলছ টু কিমান দিছে? 30 চেণ্টিমিটাৰ। চেণ্টিমিটাৰ এতিয়া লিখা নাই। এতিয়া চোৱা, পাইৰ মান কিমান কৈ দিছিলে? 22/7। পাইৰ জেগাত 22/7 ব্যৱহাৰ কৰিব পাৰোঁ। আৰু আৰৰ জেগাত আৰ যিহেতু ওলাব লাগে, যিহেতু ডি কাৰ লগত সমান? 2r লগত সমান। 2r ইজ ইকুৱেলছ টু কি হৈ যাব? 30। আকৌ চাই লোৱা, 2ৰ জেগাত 2, পাইৰ জেগাত 22/7, আৰৰ জেগাত আৰ, মাইনাছ ডি মানে কি আছিলে? ব্যাস আছিলে। আমি কি জানো? ব্যাস ইজ ইকুৱেলছ টু টুৱাইচ অফ আৰ। ডিৰ মান কিমান আছিলে? ডি ইজ ইকুৱেলছ টু 2r। এতিয়া ডিৰ জেগাত 2r বহাই দিছোঁ। এফালে 22/22 লগত পূৰণ হ'লে কিমান হ'ব? 44 আৰু হৰণত 7, r মাইনাছ 2r ইজ ইকুৱেলছ টু 30। এতিয়া চোৱা, দুয়োটাতে কি আছে? r কমন আছে, r বাহিৰত লৈ আহিলোঁ। কি থাকিব? 44/7 মাইনাছ কিমান? 2। ইয়াৰ পৰা r গুচি আহিছে, 2 থাকিব। ইয়াৰ পৰা r গুচি গ'লে 44/7 থাকিব, ইজ ইকুৱেলছ টু 30। এতিয়া দুয়োটাৰ এলচিএম লোৱা হ'লে কিমান আহিব? 7, আৰু 77ক হৰণ কৰিলে একবাৰ যাব, এক গৈ 44 লগত পূৰণ হ'লে 44 হৈ যাব। আকৌ মাইনাছ, আকৌ 2ৰ তলত একো নাই মানে কি আছে? 1 এটা আছে, 1 দি 7ক ডিভাইড কৰা কিমান বাৰ? 7 বাৰ। 7 গৈ আকৌ 2ৰ লগত পূৰণ হ'ব, কি হ'ব? 2 7 গুণ 14 হৈ যাব, ইজ ইকুৱেলছ টু 30। তাৰপিছত আৰ, এতিয়া চোৱা, 44ৰ পৰা যদি 14 যদি মাইনাছ কৰি দিয়া, 4ৰ পৰা 4 গুচি গ'লে 0, আৰু 4ৰ পৰা 1 গুচি গ'লে 3, ইজ ইকুৱেলছ টু কিমান আছিলে? 30। তাৰপিছত ইয়াত আৰ ইকুৱেলছ টু এইফালে চোৱা, 7 কি হৈ আছে? ডিভাইড হৈ আছে, সেইফালে গ'লে কি হ'ব? পূৰণ হৈ যাব। এইটো 30 লিখিলোঁ, পূৰণ। 7 ডিভাইড হৈ আছে, এইফালে গৈ পূৰণ হৈ যাব, আৰু 30 ওপৰৰ সংখ্যা যিহেতু পূৰণ হৈ আছে, ইয়াত গৈ হৰণ হৈ যাব। 30 কেঞ্চেল হৈ যাব। আৰ ইজ ইকুৱেলছ টু কিমান ওলাই যাব? 7। যিহেতু চেণ্টিমিটাৰত দিয়া আছিলে একককেইটা, সেইকাৰণে আমি কি লিখিব পাৰোঁ? 7 চেণ্টিমিটাৰ। যদি কোনো এটা বৃত্তৰ পৰিসীমা আৰু ব্যাসৰ পাৰ্থক্য 30 চেণ্টিমিটাৰ হয়, তেন্তে সেই বৃত্তডালৰ ব্যাসাৰ্ধ কিমান হ'ব? 7 চেণ্টিমিটাৰ।